আসসালামু আলাইকুম মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল আজি আকৌ আপোনালোকৰ ওচৰলৈ এটা নতুন বিষয়ৰ ভিডিঅ' লৈ উপস্থিত হৈছো গতিকে আশা কৰিছো ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰৰ যি পাঁচটা স্থানৰ কথা সতৰ্ক কৰিছে যি জনা আমাৰ বাবে জৰুৰী প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো সকলোৰে বাবে বহুত বেছি গুৰুত্বপূৰ্ণ সেইবাবে ভিডিঅ'টো সম্পূৰ্ণ চাব আজিৰ এই ভিডিঅ'টো আমি জানিম যে সন্মানিত দিনী ভাই ভনী আৰু বন্ধুসকল আহক আমি এতিয়া জানি লওঁ মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘৰৰ যি পাঁচটা স্থানৰ কথা সতৰ্ক কৰিছে এক বিছনা যি বিছনাত দীৰ্ঘদিন ধৰি কোনো নাথাকে অথচ সেই বিছনা পাৰি ৰখা হয় তেনে বিছনা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে এটা বিছনা ব্যক্তিৰ বাবে এটা পৰিবাৰৰ বাবে এটা আলহীৰ বাবে চতুৰ্থ শয়তানৰ বাবে নাউজুবিল্লাহ মুহাদ্দিছসকলে কৈছে কোনো ব্যক্তি যদি দীৰ্ঘদিনৰ বাবে ঘৰৰ বাহিৰত যায় তেতিয়া সেই বিছনা ভাঁজ কৰি থৈ যাব আৰু যদি কোনো কাৰণত বিছনা পাৰি থৈ যায় তেতিয়া বিছনাখন ভাল ধৰণে পৰিষ্কাৰ কৰি থৈ যাব লাগে লগতে ভালদৰে নাচাই বিছনাখনত শুবও নালাগে কিয়নো হ'ব পাৰে আপোনাৰ অনুপস্থিতিত তাত ক্ষতিকৰ কোনো কীট পতংগ আশ্ৰয় ল'ব পাৰে আকৌ কোনো মুহাদ্দিছ চতুৰ্থ বিছনাৰ দ্বাৰা অপচয় নিষিদ্ধ হোৱাৰ অৰ্থ গ্ৰহণ কৰিছে 2 গোসলখানা বা শৌচাগাৰ আৰু গোসলখানা মানুহৰ বাবে স্পৰ্শকাতৰ স্থান এইবোৰ মানুহৰ বাবে অতি প্ৰয়োজনীয় ঠিক সেই ধৰণে ৰোগ জীৱাণুৰ বিস্তাৰৰ স্থান গতিকে সতৰ্কতাৰে হতে ব্যৱহাৰ কৰা আৱশ্যক ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে সাধাৰণতে পায়খানাৰ স্থানত শয়তান আহি বহি থাকে গতিকে তোমালোক শৌচাগাৰত প্ৰৱেশ কৰোঁতে ক'ব আল্লাহৰ ওচৰত শয়তান আৰু যাৱতীয় বেয়া বিষয়ৰ পৰা আশ্ৰয় বিচাৰিছো 3 অবিনষ্ট কাপোৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কাপোৰবোৰ ঘৰত ভাঁজ কৰি থবলৈ কৈছে নহলে ঘৰৰ সৌন্দৰ্য নষ্ট হয় কাপোৰৰ আয়ু কমি যায় অথবা তাত সহজেই পোক মকৰা আদি আশ্ৰয় ল'ব পাৰে তেওঁ কৈছে তোমালোকৰ কাপোৰবোৰ ভাঁজ কৰি ৰাখা যাতে কাপোৰেৰে প্ৰাণ ঘূৰাই পায় কিয়নো শয়তানে যেতিয়া কোনো কাপোৰ ভাঁজ কৰা অৱস্থাত পায় সেইটো পৰিধান কৰাৰ পৰা বিৰত থাকে আৰু যেতিয়া মেলি থোৱা অৱস্থাত পায় সেইটো পৰিধান কৰে হাদিছ বিচাৰধাৰা সকলে কয় নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মূলতঃ কাপোৰ পৰিধান কৰাৰ পাছত খুলি ৰাখোতে কুচমুচ কৰি যতে ততে পেলাই থোৱা নিষেধ কৰিছে এনে কৰিলে কাপোৰৰ আয়ু কমি যায় আৰু ভাঁজ কৰি নাৰাখিলে তাত ক্ষতিকাৰক কিছুমান বস্তু সহজে আশ্ৰয় ল'ব পাৰে বিশেষত কাপোৰ যেতিয়া বিসমিল্লাহ পাঠ কৰি ভাঁজ কৰি থোৱা হয় তেতিয়া আল্লাহ তাত বৰকত দান কৰে আৰু কৈছে যিবোৰ বস্তু পৰিধান কৰি ভাঁজ কৰা নাযায় যেনে জোতা টুপি সেইবোৰ বস্তু বিসমিল্লাহ পাঠ কৰি থব লাগে লগতে পৰিধান কৰাৰ আগত সেইবোৰ ভালভাৱে পৰীক্ষা কৰি ল'ব লাগে 4 নম্বৰত প্ৰাণীৰ ছবিৰে সুসজ্জিত ঘৰত
ফিৰিষ্টা প্ৰৱেশ নকৰে, কাৰণ সেইবোৰ শয়তানৰ হাথিয়াৰ। পুতলা, মূৰ্তি আৰু প্ৰাণীৰ ছবি মানুহৰ অন্তৰত চিৰিকৰ বিষাক্ত বীজ ৰোপণ কৰে, লগতে লাহে লাহে পৌত্তলিকতাৰ পিনে লৈ যায়। সেইবাবে ইছলামে এইবোৰ পৰিহাৰৰ কঠোৰ নিৰ্দেশ দিছে। মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিবোৰ ঘৰত কুকুৰ বা মূৰ্তি থাকে তাত ফিৰিষ্টা প্ৰৱেশ নকৰে। 5. জুই প্ৰজ্বলনৰ স্থান। ঘৰ আৰু পৰিবাৰৰ নিৰাপত্তাৰ বাবে জুই প্ৰজ্বলনৰ স্থানৰ বিষয়ে বিশেষ সতৰ্কতা আৱশ্যক, কাৰণ জুইৰ বিষয়ত অসতৰ্কতাই ডাঙৰ বিপদ মাতি আনিব পাৰে। বিশেষকৈ ৰাতি শোৱাৰ সময়ত ঘৰৰ জুইবোৰ নুমাই হোৱা আৱশ্যক। মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আৰু বিচনাত উঠাৰ সময়ত লাইট, চাকি ইত্যাদি নুমাই শুবা। মই আশা কৰিছোঁ আজিৰ ভিডিঅ'টো যিহেতু বহুত গুৰুত্বপূৰ্ণ, সেইবাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ইনশাআল্লাহ। প্ৰিয় দৰ্শক, আপোনালোকৰ খিদমতত এনেদৰে ইছলামিক আমল, বাণী, ৱাজাইফ আৰু ৱাজিফা আনি থাকিম। তাৰ বাবে আপোনালোকে মোক সহায় কৰিব। ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ চেনেল ইছলামিক চলক ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো বন্ধু-বান্ধৱৰ ওচৰত বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।